নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল আলোকসন্ধানীলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি অসম মালা নামৰ এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিম। এই ভিডিঅ' সিৰিজটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন ধৰণৰ টপিকসমূহ যিবোৰ আমাৰ আসাম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এই টপিকসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ' সিৰিজটো শেষলৈকে উপভোগ কৰিব। আজি আমি ভিডিঅ' সিৰিজটোৰ প্ৰথম ভিডিঅ'টোৰ জৰিয়তে আমি অসমৰ ভৌগোলিক অৱস্থান, ইয়াৰ পৰিসীমা, ইয়াৰ কোনকেইখন জিলাই কাৰ লগত সীমা স্পৰ্শ কৰিছে, এই সকলোবোৰ কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি কোনো এখন ঠাইৰ ভৌগোলিক অৱস্থানৰ কথা পঢ়িব যোৱাৰ লগে লগে আমাৰ মনলৈ অহা দুটা শব্দ হ'ল লেটিটিউড আৰু লংগিটিউড কি হয়, যাক অসমীয়াত অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। আহক আমি অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানিব যোৱাৰ আগতে আমি লেটিটিউড লংগিটিউড কি হয় বা ইয়াক কেনেকৈ অংকন কৰা হয়, ইয়াৰ দ্বাৰা কেনেকৈ ঠাই এখনৰ ভৌগোলিক অৱস্থান নিৰ্ণয় কৰা হয়, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। যেতিয়া লেটিটিউড আৰু লংগিটিউডৰ কথা কোৱা হয়, তেতিয়াই আমাৰ মনলৈ অহা ছবি এখন হ'ল যে এনেকৈ পৃথিৱীখন আছে, তাৰ চাৰিওফালে এনেকৈ পথালিকৈ কিছুমান লাইন অঁকা আছে, এনেকৈ কিছুমান দীঘলে দীঘলে লাইন অঁকা আছে, হয়নে? তেনেকুৱা ধৰণৰ ছবি এখন মনলৈ আহি থাকে, হয়নে? এতিয়া আমি প্ৰথম লেটিটিউড বা যাক অসমীয়াত কোৱা হয় অক্ষৰেখা কি হয়, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আহক। আপোনালোকে জানে যে সকলোৱে পৃথিৱীখন গোলাকাৰ। আপোনালোকে এখন সমতল কল্পনা কৰক, যিখন সমতলে পৃথিৱীখনক ওপৰ ফালে এটা অৰ্ধগোলক, তলৰ ফালে এটা অৰ্ধগোলকত সমান সমান দুটা ভাগত ভাগ কৰিছে। আপোনালোকে এই ছবিটোত দেখাৰ দৰে এনেকৈ এখন সমতল কল্পনা কৰক, আৰু এই সমতলখনে কি কৰিছে, পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে। এতিয়া চাওক, আমি যেতিয়া মেপ এখন পঢ়োঁ, মেপখনত কি হয়, আমি জানো যে এনেকৈ ওপৰ ফালে কি থাকে, উত্তৰ থাকে, তলৰ ফালে দক্ষিণ থাকে, সোঁফালে কি থাকে, পূব থাকে, আৰু বাওঁফালে কি থাকে, পশ্চিম থাকে, হয়নে? মেপ এখনৰ তেনেকৈ থাকে। তেনেকৈ এই সমতলখনৰ ওপৰ ফালে থকা অংশটো কোনফালে আছে, উত্তৰ ফালে আছে, হয়নে? আৰু তলৰ ফালে থকা অংশটো কোনফালে আছে, দক্ষিণ ফালে আছে। এতিয়া সেইটো কাৰণে পৃথিৱীৰ যিখন সমতলে পৃথিৱীখনক ওপৰ আৰু তলৰ ফালে দুটা অৰ্ধগোলকত ভাগ কৰিছে, তাৰ ওপৰ ফালৰ অংশটো কোৱা হয় উত্তৰ গোলাৰ্ধ বা নাদাৰ্ণ হেমিস্ফিয়াৰ। তেনেকৈ এই তলৰ ফালে যিটো অংশ তাক কোৱা হয় ছাদাৰ্ণ হেমিস্ফিয়াৰ বা দক্ষিণ গোলাৰ্ধ। আশা কৰিছোঁ আপোনালোকে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ কি বুজি পালে। এতিয়া আমি যিখন সমতল কল্পনা কৰিছিলোঁ, সেই সমতলখনৰ যদি বাহিৰৰ ছাইডে আমি পৃথিৱী পৃষ্ঠত এনেকৈ যদি কি কৰোঁ, চাৰিওফালে পৃথিৱীৰ চাৰিওফালে এই ইয়াত চিত্ৰত দেখুওৱাটো এনেকৈ যেনেকৈ চাৰিওফালে অংকন কৰি থৈ দিয়া আছে, তেনেকৈ চাৰিওফালে অংকন কৰি দিওঁ এই সমতলখনৰ পোনে পোনে এডাল লাইন। সেই লাইনডালক কোৱা হয় বিষুৱ ৰেখা বা ইংৰাজীত কোৱা হয় তাক ইকুৱেটৰ। আৰু এই ইকুৱেটৰডালে কি কৰিছে, পৃথিৱীখনক উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ বা নাদাৰ্ণ হেমিস্ফিয়াৰ ছাদাৰ্ণ হেমিস্ফিয়াৰ বুলি দুটা হেমিস্ফিয়াৰত বা অৰ্ধগোলকত ভাগ কৰিছে। এতিয়া আমাৰ পৃথিৱী পৃষ্ঠত কি হয়, এই যিখন সমতলে বা যিডাল লাইনে পৃথিৱীক উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ দুটা ভাগত ভাগ কৰিছে, এই লাইনডালৰ সমান্তৰালভাৱে পৃথিৱীৰ দুইটা গোলাৰ্ধত কি কৰা থাকে, কিছুমান চাৰিওফালে লাইন অংকন কৰা থাকে, কিছুমান লাইন ড্ৰ কৰা থাকে, আৰু এই লাইনবোৰক একেলগে কোৱা হয় লেটিটিউড বা অক্ষৰেখা বুলি কোৱা হয়। এতিয়া আমি যেতিয়া ঠাই এখনৰ অৱস্থানৰ কথা পঢ়োঁ, তেতিয়া আমি কি পাওঁ, এই ঠাইখন ইমান ডিগ্ৰী নাদাৰ্ণ হেমিস্ফিয়াৰত আছে, ইমান ডিগ্ৰী নৰ্থ লেটিটিউডত আছে, ইমান ডিগ্ৰী ছাউথ লেটিটিউডত আছে, হয়নে? গতিকে এই লেটিটিউড বা অক্ষৰেখাবোৰ কি মানৰ সহায়ত জোখা হয়, কিছুমান কোণৰ মানৰ সহায়ত জোখা হয়, হয়নে? এতিয়া এই কোণৰ মানবোৰনো কেনেকৈ লোৱা হয়, আমি বুজিবলৈ চেষ্টা কৰোঁ। আহক চাওক, আপোনালোকে কল্পনা কৰক, এখন সমতল, এই সমতলখনে কি কৰিছে, পৃথিৱীখনক এনেকৈ উত্তৰ গোলাৰ্ধ অৰ্থাৎ নাদাৰ্ণ হেমিস্ফিয়াৰ আৰু দক্ষিণ গোলাৰ্ধ অৰ্থাৎ ছাদাৰ্ণ হেমিস্ফিয়াৰ তেনেকৈ দুটা ভাগত
ভাগ কৰিছে এতিয়া এই যিখন সমতল সাপোজ আমি পৃথিৱীখনৰ এটা অংশ কাটি ললো আৰু এই তাৰে এটা অংশ এই সমতলখন ওলাই পৰিছে আৰু এই বিন্দুটো হ'ল পৃথিৱীৰ কেন্দ্ৰবিন্দু এতিয়া চাওক এখন হ'ল সমতলখন যিখন সমতলে কি কৰিছে পৃথিৱীখনক উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ দুটা ভাগত ভাগ কৰিছে এতিয়া চাওক এই যিখন সমতলে ভাগ কৰিছে বা যিডাল ৰেখাই পৃথিৱীখনক উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ ভাগ কৰিছে এই ৰেখাডালক ধৰা হয় 0 ডিগ্ৰী লেটিটিউড বা 0 ডিগ্ৰী অক্ষৰেখা যাক অসমীয়াত বিষুৱ ৰেখা আৰু ইংৰাজীত ইকুৱেটৰ বুলি কোৱা হয় আপোনালোকে এই সমতলখনক ৰেফাৰেন্স হিচাপে লৈ পৃথিৱীৰ কেন্দ্ৰবিন্দুৰ পৰা মাজৰ একেবাৰে কেন্দ্ৰবিন্দুৰ পৰা সাপোজ যিকোনো এটা কোণ লৈছে সাপোজ কেন্দ্ৰবিন্দু আৰু এই যিখন সমতল সেই সমতলখনৰ মাজত আপোনালোকে 30 ডিগ্ৰী এটা কোণ লৈছে কিমান ডিগ্ৰী কোণ লৈছে 30 ডিগ্ৰী এটা কোণ লৈছে হ'ব এই সমতলখন আৰু ইয়াৰ মাজত কিমান ডিগ্ৰী কোণ লৈছে 30 ডিগ্ৰী কোণ লৈছে এতিয়া এই 30 ডিগ্ৰীটো ৰেফাৰেন্স হিচাপে লৈ আপোনালোকে যদি এই বিষুৱ ৰেখাডালৰ সমান্তৰালভাৱে পৃথিৱীৰ চাৰিওফালে এডাল যদি ৰেখা অংকন কৰি দিয়ে তেতিয়া এই ৰেখাডাল হ'ব 30 ডিগ্ৰী লেটিটিউড বা যেহেতু এই লেটিটিউডডাল ক'ত আছে নাদাৰ্ণ হেমিস্ফিয়াৰ বা উত্তৰ গোলাৰ্ধত আছে হয়নে গতিকে এই লেটিটিউডডাল হ'ব 30 ডিগ্ৰী নৰ্থ লেটিটিউড সাপোজ আপোনালোকে আৰু এটা কোণ মন কৰক ধৰা হ'ল আপোনালোকে এই সমতলখনৰ লগত এটা কোণ লৈছে সাপোজ এই সমতলখনৰ লগত কোণ ল'লে সাপোজ এইটো 60 ডিগ্ৰী আৰু এই 60 ডিগ্ৰী ৰেফাৰেন্স হিচাপে লৈ আপোনালোকে বিষুৱ ৰেখাৰ সমান্তৰালভাৱে পৃথিৱীৰ চাৰিওফালে সাপোজ এডাল এনেকৈ ৰেখা অংকন কৰি দিলে গতিকে এই ৰেখাডালৰ নাম কি হ'ব 60 ডিগ্ৰী লেটিটিউড যেহেতু ই ক'ত আছে নাদাৰ্ণ হেমিস্ফিয়াৰ বা উত্তৰ গোলাৰ্ধত আছে গতিকে কি হ'ব 60 ডিগ্ৰী নৰ্থ লেটিটিউড তেনেদৰে আমি কি কৰিব পাৰিম এই যিখন সমতল আছে সেই সমতলখনক ৰেফাৰেন্স হিচাপে লৈ আমি তললৈও তেনেকৈ ৰেখা অংকন কৰিব পাৰিমনে সাপোজ আপোনালোকে এই কেন্দ্ৰ ল'লে কেন্দ্ৰৰ পৰা এনেকৈ কৰি পিনে আপোনালোকে এই সমতলখনৰ লগত এটা এইফালে সাদাৰ্ণ হেমিস্ফিয়াৰ ফালে 30 ডিগ্ৰী কোণ এটা ল'লে এই কোণটোৰ মান কিমান ধৰিছোঁ মই 30 ডিগ্ৰী এতিয়া তাক ৰেফাৰেন্স হিচাপে লৈ এই বিষুৱ ৰেখাডালৰ সমান্তৰালভাৱে আপোনালোকে কি কৰিব পাৰিব পৃথিৱীৰ চাৰিওফালে এনেকৈ কি কৰিব পাৰিব ৰেখাডাল অংকন কৰি দিব পাৰিব গতিকে এই ৰেখাডাল কি হ'ব 30 ডিগ্ৰী লেটিটিউড কিন্তু কোনটো গোলাৰ্ধত আছে দক্ষিণ গোলাৰ্ধত আছে হয়নে গতিকে ই কি হ'ব 30 ডিগ্ৰী সাউথ লেটিটিউড বা 30 ডিগ্ৰী দক্ষিণ অক্ষৰেখা আশা কৰিছোঁ আপোনালোকে অক্ষৰেখা কেনেকৈ অংকন কৰে বুজি পালে এতিয়া আমি অক্ষৰেখাৰ সম্পৰ্কত আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ আহক চাওক আমি পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ বুলি ধৰোঁ যদিও পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ নহয় আমাৰ পৃথিৱীৰ দুই মূৰে কি হয় এই যিটো আমি মেৰু অঞ্চল মানে পৃথিৱীৰ এই মূৰ দুটা কি হয় চাপ খোৱা ঠিক কমলা টেঙাটোৰ দৰে পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ নহয় আৰু কি হয় এই মাজৰ যিটো বিষুৱ ৰেখা বা ইকুৱেটৰ ওচৰলৈ যি অংশ সেই অংশটো বাহিৰলৈ ফুলা অৰ্থাৎ গোলকটোৰ এই অংশটোত যিমান বাহিৰলৈ ওলোৱা তাতকৈ এই অঞ্চলটো বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চলটো কি হয় বেছি বাহিৰলৈ উফন্দি থকা ওলোৱা গতিকে আপোনালোকে মন কৰকচোন এই ঠাইডোখৰত ৰছী এডালে এনেকৈ পৃথিৱীখনক মেৰাবলৈ যিমান দীঘল লাগিব এই বিষুৱ ৰেখাৰ ওচৰত যদি পৃথিৱীখন মেৰাবলগীয়া হয় তেতিয়া বেছি দীঘল ৰেখা বা ৰছী লাগিব নে নালাগে তেনেদৰে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ যে এই বিষুৱ ৰেখাডাল পৃথিৱীৰ পৃষ্ঠত থকা আটাইতকৈ কি ৰেখা হয় আটাইতকৈ দীঘল অক্ষৰেখা হয় আৰু যিমানে কি হয় এই মেৰু অঞ্চললৈ গৈ থাকিব ইয়াৰ মানটো কি হৈ যাব ছুটি হৈ গৈ থাকিব বা দক্ষিণ ফালেও যদি আহোঁ আমি কি হ'ব ছুটি হৈ গৈ থাকিব গতিকে আটাইতকৈ দীঘল অক্ষৰেখা বা আটাইতকৈ দীঘল লেটিটিউড বুলি ক'লে কি ক'ম আমি 0 ডিগ্ৰী লেটিটিউড বা যাক অক্ষৰেখা বা যাক বিষুৱ ৰেখা বা
ইকুৱেটৰ বুলি কোৱা হয় হয়নে এতিয়া চাওক আমাৰ মনলৈ এটা সাধাৰণতে কোৱেশ্চন আহিব পাৰে যে এই লেটিটিউডৰ সংখ্যা কিমান হয়নে এতিয়া চাওক আমি ইয়াত কি কৰিছো ই যিডাল বিষুৱ ৰেখা বা ইকুৱেটৰ তাৰ মানটো কিমান তাৰ মানটো হ'ল 0 ডিগ্ৰী বা ইয়াত 0 ডিগ্ৰী লেটিটিউড তেনেকে আমি সাপোজ এই হেৰিখনৰ লগত আমি কি কৰিলো সমতলখনৰ লগত 1 ডিগ্ৰী এটা কোণ কৰিলো গতিকে ইয়াক ৰেফাৰেন্স হিচাপে লৈ অকা ৰেখাডাল কি হ'ব 1 ডিগ্ৰী লেটিটিউড তেনেকে আমি 2 ডিগ্ৰী লেটিটিউড 3 ডিগ্ৰী লেটিটিউড 4 ডিগ্ৰী লেটিটিউড 5 ডিগ্ৰী লেটিটিউড তেনেকে আমি কি কৰিব পাৰিম বিভিন্ন ধৰণে অক্ষৰেখা অঙ্কন কৰিব পাৰিম তেনেকে তললৈ আমি 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰীকে অসংখ্য আমি কি অঙ্কন কৰিব পাৰিম অক্ষৰেখা অঙ্কন কৰিব পাৰিম কিন্তু আপোনালোকে এটা কথা মন কৰকচোন এই যিখন আমি কাল্পনিক সমতল ধৰি লৈছিলো যিখন কাল্পনিক সমতল আছিলে এইখন মানে আমি যিটো অংশ ভিতৰ যিটো অংশ দেখিছো এই কাল্পনিক সমতলখন আৰু এই পৃথিৱীৰ মেৰু অঞ্চল ইয়াৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব পাৰে ইয়াৰ মাজত কিমান ডিগ্ৰী কোণ আছে 90 ডিগ্ৰী কোণ আছে হয়নে ইয়াৰ মাজত কিমান ডিগ্ৰী কোণ আছে 90 ডিগ্ৰী কোণ আছে এতিয়া আপোনালোকে ভাবি চাওকচোন যদি আপোনালোকে প্ৰতি 1 ডিগ্ৰী মূৰে মূৰে এডাল অক্ষৰেখা অঙ্কন কৰে মানে মই কি কলো ইয়াত 0 ডিগ্ৰীত আছে আপোনালোকৰ ইকুৱেটৰডাল হয়নে তাৰ পিছত কি আহিব 1 ডিগ্ৰী অক্ষৰেখা 2 ডিগ্ৰী অক্ষৰেখা 3 ডিগ্ৰী অক্ষৰেখা তেনেকে 1 ডিগ্ৰী 2 ডিগ্ৰী অক্ষৰেখা অঙ্কন কৰি আপোনালোকে এই পুল অংশটোলৈকে মানে মেৰু অঞ্চলটোলৈকে আপোনালোকে কেইডাল অক্ষৰেখা পাব 90 ডাল অক্ষৰেখা পাবনে গতিকে আপোনালোকে উত্তৰ গোলাৰ্ধৰ 1 2 3 কে আপোনালোকে কিমান ডাল অক্ষৰেখা পাব 90 ডাল অক্ষৰেখা পাব তেনেকে দক্ষিণ গোলাৰ্ধটো আপোনালোকে 1 2 কে এনেকে আঁকিলে টোটেল কিমান ডাল অক্ষৰেখা পাব 90 ডাল অক্ষৰেখা পাব হয়নে আৰু এডাল অক্ষৰেখা কোনডাল 0 ডিগ্ৰী অক্ষৰেখাডাল হয়নে এডাল অক্ষৰেখা গতিকে আপোনালোকে টোটেল কেডাল অক্ষৰেখা পালে উত্তৰ গোলাৰ্ধত 90 ডাল দক্ষিণ গোলাৰ্ধত 90 ডাল আৰু বিষুৱ ৰেখা এডাল টোটেল 90 90 180 প্লাস 1 181 হয়নে গতিকে আপোনালোকে টোটেল কেডাল অক্ষৰেখা পালে 181 এতিয়া আপোনালোকক যদি কোৱেশ্চন হোটে যে পৃথিৱীৰ পৃষ্ঠত টোটেল কিমান ডাল অক্ষৰেখা আছে তেতিয়া আপোনালোকৰ উত্তৰটো কি হ'ব 181 যিটো ভুল চাওক আপোনালোকক মই 181 অক্ষৰেখা কেতিয়া কৈছিলো যেতিয়া প্ৰতি 1 ডিগ্ৰী মূৰে মূৰে আমি অক্ষৰেখাসমূহ অঙ্কন কৰো এতিয়া চাওক আপোনালোকৰটো প্ৰতি 1 ডিগ্ৰী মূৰে মূৰে যে অক্ষৰেখা অঙ্কন কৰিব লাগিব তেনেকুৱা কোনো ধৰাবন্ধা নিয়ম নাই নহয় চাওক আপোনালোকে প্ৰথমতে 1 ডিগ্ৰীত সাপোজ অঙ্কন কৰিলে তাৰপিছত 1.1 ডিগ্ৰীটো অঙ্কন কৰিব পাৰিব 1.12 ডিগ্ৰীটো সাপোজ এডাল 1 ডিগ্ৰীত হ'ল এডাল 1.1 ডিগ্ৰীত হ'ল এডাল 1.12 ডিগ্ৰীত হ'ল এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ মান লৈ আপোনালোকে অক্ষৰেখা অঙ্কন কৰিব পাৰিব নাই তেনেকৈ তললৈ আপোনালোকে বিভিন্ন অক্ষৰেখা অঙ্কন কৰিব পাৰিব নাই বিভিন্ন মানত গতিকে অক্ষৰেখা মান কিমান অসংখ্য কিন্তু আপোনালোকক যদি কোৱেশ্চনটো হোটে যে প্ৰতি 1 ডিগ্ৰী মূৰে মূৰে যদি আমি অক্ষৰেখা অঙ্কন কৰো তেতিয়া কিমানডাল অক্ষৰেখা পাম উত্তৰ গোলাৰ্ধত 90 ডাল দক্ষিণ গোলাৰ্ধত 90 ডাল আৰু বিষুৱ ৰেখাৰ হৈতে কিমানডাল হ'ব 181 ডাল গতিকে আপোনালোকে যাতে এই কথাটো লৈ ডাউট নহয় এই কথাটো লৈ কনফিউজ নহয় আৰু মই প্ৰথমতে আপোনালোকক এটা কথা ক'বলৈ পাহৰিলো এতিয়া কৈছো যে আপোনালোকক কৈ আছো মই এটো পৃথিৱী পৃষ্ঠত এনেকৈ অঙ্কন কৰা পৃথিৱী পৃষ্ঠত এনেকৈ অঙ্কন কৰা একচুয়ালি আমি পৃথিৱী পৃষ্ঠত প্ৰকৃততে কোনো এনেকুৱা ধৰণৰ লাইন বা এনেকুৱা ধৰণৰ ৰেখা অঙ্কন কৰি থোৱা নাই এয়া হ'ল আমাৰ সম্পূৰ্ণ কাল্পনিক আমি বহিয়ে কাগজেহে এই কথাসমূহ কি কৰিব পাৰো অঙ্কন কৰি ল'ব পাৰো পৃথিৱী পৃষ্ঠত কোনো ধৰণৰ 1 ডিগ্ৰী অক্ষৰেখা 2 ডিগ্ৰী অক্ষৰেখা বুলি কোনো ধৰণৰ ৰেখা অঙ্কন কৰি থোৱা নাই আশা কৰিছো আপোনালোকে বুজি পালে এই কথাসমূহ আমি কিয় অধ্যয়ন কৰিছো যাতে আমি কোনোবা এখন ঠাই কিমান ডিগ্ৰী লেটিটিউডত আছে কিমান ডিগ্ৰী লংগিটিউডত আছে তাক বুজিব পাৰো তাৰ বাহিৰে আমাৰ ইয়াৰ কোনো মানে নাই আপোনালোকে পাছত বুজিব লেটিটিউডে কেনেকৈ সহায় কৰে আহক আমি বুজিবলৈ চেষ্টা কৰো লংগিটিউড কি হয় আমি আশা কৰিছো আপোনালোকে লেটিটিউড সম্পূৰ্ণৰূপে বুজি পালে আপোনালোকে যেনেকৈ কি কৰিছিলে এখন সমতল কল্পনা কৰিছিলে যিখন সমতলে কি কৰিছিলে পৃথিৱীখনক
উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিলে এতিয়া আপোনালোকে আৰু এখন সমতল কল্পনা কৰক যিখন সমতলে কি কৰে পৃথিৱীখনক এনেকৈ পূবা পশ্চিমাকৈ এফালে পূব হয়নে এফালে পশ্চিম পূবা পশ্চিমাকৈ দুটা ভাগত ভাগ কৰে এখন সমতল কল্পনা কৰক যিখন সমতলে পৃথিৱীক পূবা পশ্চিমাকৈ দুটা অৰ্ধগোলকত ভাগ কৰে গতিকে এই অংশটো কি হ'ব পূব গোলাৰ্ধ বা ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু এই অংশটো কি হ'ব পশ্চিম গোলাৰ্ধ বা ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ হয়নে তেনেকৈ আপোনালোকে এখন সমতল কল্পনা কৰিছিলে যিখন সমতলে পৃথিৱীখনক পূবা পশ্চিমাকৈ দুটা ভাগত ভাগ কৰে এতিয়া আপোনালোকে এই সমতলখনক ৰেফাৰেন্স হিচাপে লৈ পৃথিৱী পৃষ্ঠত কি হয় কিছুমান লাইন অংকন কৰা হয় কেনেকৈ অংকন কৰা হয় চাওক আপোনালোকে যিখন সমতল কল্পনা কৰিছে সেইখন সমতল হ'ল এইখন এই সমতলখন এইফালে এনেকৈ পুললৈকে আছে হয়নে এইখন যিখন এই সমতলখনে কি কৰিছে পৃথিৱীক পূবা পশ্চিমাকৈ দুটা ভাগত ভাগ কৰিছে এতিয়া আপোনালোকে এই সমতলখনক ৰেফাৰেন্স হিচাপে লৈ সাপোজ এটা 60 ডিগ্ৰী কোণৰ মান লৈছে এই যিখন সমতল আছে এই সমতলখনৰ লগত আপোনালোকে কিমান ডিগ্ৰী কোণ লৈছে সাপোজ 60 ডিগ্ৰী এটা কোণ লৈছে এতিয়া এই 60 ডিগ্ৰী কোণটোৰ ৰেফাৰেন্স হিচাপে লৈ যদি আমি পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে এনেকৈ যদি দীঘলে দীঘলে এডাল কি টানি দিওঁ ৰেখা টানি দিওঁ তেতিয়াহ'লে এই ৰেখাডালক কোৱা হ'ব 60 ডিগ্ৰী লংগিটিউড সাপোজ আপোনালোকে এই সমতলখনৰ লগত আৰু এটা কোণ ল'লে সাপোজ এই সমতলখনৰ লগত সাপোজ কিমান ডিগ্ৰী কোণ ল'লে এই সমতলখনৰ লগত কোণ ল'লে সাপোজ এইটো হ'ল সাপোজ 90 ডিগ্ৰী গতিকে এই 90 ডিগ্ৰী কোণটোক ৰেফাৰেন্স হিচাপে লৈ যদি আপোনালোকে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ বা দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ এডাল কি টানি দিয়ে ৰেখা অংকন কৰি দিয়ে তেতিয়া এই ৰেখাডালক কোৱা হ'ব 90 ডিগ্ৰী লংগিটিউড চাওক আপোনালোকে আকৌ এবাৰ বুজিবলৈ চেষ্টা কৰক মই কি কৈছিলোঁ এইখন সমতল যিটো অংশ আমি দেখি আছোঁ ভিতৰত যিহেতু পৃথিৱীখন আধা কাটি ল'লোঁ বুলি ধৰি ল'লোঁ তাৰপৰা এইখন সমতলে কি কৰিছে পৃথিৱীখনক এনেকৈ ভাগ কৰিছে এনেকৈ এটা অংশত ভাগ কৰিছে এতিয়া এই সমতলখনৰ লগত ৰেফাৰেন্স হিচাপে লৈ আপোনালোকে কিমান ডিগ্ৰী কোণ এটা লৈছে সাপোজ এইটো 60 ডিগ্ৰী কোণ এটা লৈছে আৰু এই 60 ডিগ্ৰী কোণটোক ৰেফাৰেন্স হিচাপে লৈ আপোনালোকে যদি এই উত্তৰ গোলাৰ্ধৰ পৰা বা পৃথিৱীৰ এটা মেৰুৰ পৰা আনটো মেৰুলৈকে এনেকৈ পৃথিৱীৰ পৃষ্ঠৰে এডাল ৰেখা টানি দিয়ে তেতিয়া এই ৰেখাডালৰ নাম কি হ'ব 60 ডিগ্ৰী লংগিটিউড তেনেকৈ সাপোজ আপোনালোকে আৰু এটা কোণ ল'লে সাপোজ ইয়াৰ মানটো সাপোজ 90 ডিগ্ৰী এইখন যিখন পৃষ্ঠ আছে এই পৃষ্ঠখনৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 90 ডিগ্ৰী কোণ কৰিছে গতিকে এই 90 ডিগ্ৰী কোণটোক ৰেফাৰেন্স হিচাপে লৈ পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে যদি এনেকৈ আমি এডাল কি টানি দিওঁ ৰেখা অংকন কৰি দিওঁ তেতিয়াহ'লে এই ৰেখাডাল কিমান হ'ব 90 ডিগ্ৰী লংগিটিউড এতিয়া চাওক আমি কি হয় এখন সমতলক কল্পনা কৰি আমি কি কৰিছোঁ লংগিটিউডক ধৰি লৈছোঁ হয়নে এতিয়া চাওক আমাৰ যেতিয়া উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ হিচাপে ভাগ কৰিছিলে তেতিয়া পৃথিৱীখনৰ এটা প্ৰব্লেম নাছিলে কি সমতলখন ক'ত কল্পনা কৰিম এতিয়া চাওক ইয়াততো সমতলখন এনেকৈ কল্পনা কৰিম এনেকৈ ইফালেও কি থাকিবগৈ হয়নে এনেকৈ সিফালেও থাকিবগৈ এনেকৈ ঘূৰি থাকিবগৈ গতিকে তাতলৈ একো প্ৰব্লেম নাছিলে কিন্তু যেতিয়া আমি পূবা পশ্চিমাকৈ এনেকৈ ভাগ কৰিছোঁ তেতিয়াতো পৃথিৱীখন আমি চবফালে ভাগ কৰিব পাৰিম মানে কি কৈছোঁ চাওক আপোনালোকে পৃথিৱীখন এনেকৈও সমানে দুটা ভাগত ভাগ কৰিব পাৰিব এইফালৰ পৰাও ভাগ কৰিব পাৰিব এইফালৰ পৰাও ভাগ কৰিব পাৰিব এইফালৰ পৰা ভাগ কৰিব পাৰিব এইফালৰ পৰাও ভাগ কৰিব পাৰিব হয়নে চবফালৰ পৰা সমানে ভাগ হ'বনে নহ'ব গতিকে আমি কোনফালৰ পৰা ভাগ কৰিম যিহেতু এই যিটো মেপ অধ্যয়ন বা লেটিটিউড লংগিটিউডৰ এই কথাসমূহ প্ৰথম ইউৰোপীয়ান কাণ্ট্ৰিৰ মানুহসকলে আৱিষ্কাৰ কৰিছিলে গতিকে ইংলেণ্ডৰ যিখন গ্ৰীণহুইচ নামৰ চহৰ সেই গ্ৰীণহুইচ চহৰৰ মাজে
উত্তৰৰ পৰা দক্ষিণ মেৰুলৈ টানিলে যিডাল ৰেখা পাৰ হৈ যাব সেই পাৰ হৈ যোৱা ৰেখাডালক কি বুলি ধৰিলে 0 ডিগ্ৰী লংগিটিউড বুলি ধৰি ল'লে কিমান ডিগ্ৰী 0 ডিগ্ৰী লংগিটিউড যাক ইংৰাজীত কোৱা হয় প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় আৰু অসমীয়াত তাক কোৱা হয় মুখ্য দ্ৰাঘিমা ৰেখা এতিয়া চাওক এই প্ৰাইম মেৰিডিয়ানডালৰ লগতে কি কৰিছে তাকে ৰেফাৰেন্স হিচাপে লৈ আমি যেনেকৈ ইয়াক এই প্ৰাইম মেৰিডিয়ানৰ লগত ছাপ'জ এই প্লেটখনৰ লগত ইয়াত 30 ডিগ্ৰী কৰিলে গতিকে 30 ডিগ্ৰী ৰেফাৰেন্স হৈ যদি পৃথিৱী পৃষ্ঠত এনেকৈ আঁকি দিলোঁ এডাল হত 30 ডিগ্ৰী কি হ'ব 30 ডিগ্ৰী লংগিটিউড তেনেকৈ ছাপ'জ ই কৰিলে 60 ডিগ্ৰী গতিকে ইয়াক কৰি পিনে যদি এনেকৈ অংকন কৰি দিওঁ 60 ডিগ্ৰী লংগিটিউড হ'ব হয়নে আৰু আমি প্ৰাইম মেৰিডিয়ান কাৰ মাজেৰে পাৰ হৈ গৈছে লণ্ডনৰ গ্ৰীণউইচ চহৰৰ মাজেৰে পাৰ হৈ গৈছে বুলি গম পালোঁ এতিয়া আপোনালোকে এটা কথা মন কৰকচোন ছাপ'জ পৃথিৱীখনক এনেকৈ পূবা পশ্চিমকে কেনেকৈ ভাগ কৰিলে এনেকৈ ভাগ কৰিলে হয়নে এইডাল উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ এইডাল কি প্ৰাইম মেৰিডিয়ান 0 ডিগ্ৰী লংগিটিউড এতিয়া চাওক এইফালৰ অংশটো কি ইষ্ট হয়নে পূব গোলাৰ্ধ বা ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু এইফালে কি পশ্চিম বা ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ হয়নে গতিকে এই পূব গোলাৰ্ধত যিখিনি লংগিটিউড থাকিব এনেকৈ পূব গোলাৰ্ধত যিখিনি লংগিটিউড থাকিব সেই লংগিটিউডখিনি কি হ'ব এইটো ছাপ'জ 1 ডিগ্ৰী গতিকে 1 ডিগ্ৰী ইষ্ট লংগিটিউড হ'বনে তেনেকৈ ছাপ'জ এইডাল 2 ডিগ্ৰী গতিকে এইডাল কিমান হ'ব 2 ডিগ্ৰী ইষ্ট লংগিটিউড এইডাল ছাপ'জ 3 ডিগ্ৰী গতিকে এইটো কেনেকৈ হ'ব 3 ডিগ্ৰী ইষ্ট লংগিটিউড তেনেকৈ এইফালৰ লংগিটিউডখিনি কিহত থাকিব এইফালৰখিনি ৱেষ্টত থাকিব হয় নাই গতিকে এইফালৰ লংগিটিউডখিনিৰ নাম কি দিম আমি 1 ডিগ্ৰী ৱেষ্ট লংগিটিউড 2 ডিগ্ৰী ৱেষ্ট লংগিটিউড তেনেকৈ আমি নাম দিম আশা কৰিছোঁ আপোনালোকে লংগিটিউড কেনেকৈ অংকন কৰে বুজি পালে আৰু ইষ্ট লংগিটিউড কি ৱেষ্ট লংগিটিউড কি বুজি পালে এতিয়া চাওক আমি এই লংগিটিউডখিনি যদি আমি মন কৰোঁ তেতিয়া আমি দেখিম যে আমাৰ কি হয় পৃথিৱীখনৰ এই যিটো মাজৰ অংশ সেইটো ফুফুলা হয়নে অলপ আগতে পঢ়ি আহিলোঁ গতিকে কি হ'ব ইয়াৰ পৰা এনেকৈ গৈ লংগিটিউডখিনি লগ লাগিবনে তেনেকৈ এইফালে দক্ষিণ মেৰুটো তেনেকৈ লগ লাগিবগৈ হয়নে কি হৈছে মেৰু অঞ্চলত এই লংগিটিউডখিনি কি হৈছে সম্পূৰ্ণৰূপে লগ লাগিছে মানে কি মই কি কৈছোঁ কোণৰ মানটোতো একেই থাকিব কিন্তু কি হ'ব মেৰু অঞ্চলত দুডাল লংগিটিউডৰ মাজৰ যিটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো দুডাল লংগিটিউডৰ মাজৰ যিটো ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটো কমানে কি হ'ব এই বিষুৱ অঞ্চলৰ পৰা মানে বিষুৱ ৰেখাৰ ওচৰৰ পৰা মেৰু অঞ্চললৈ গ'লে কি হৈ যাব তাৰ মানটো দূৰত্বটো কমি আহিব আশা কৰিছোঁ আপোনালোকে এইটো কথা পাহৰি নাযায় এতিয়া চাওক এটা বৃত্তত কিমান ডিগ্ৰী কোণ থাকে এটা চাৰ্কুলত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে হয়নে গতিকে আমি যদি প্ৰতি এক ডিগ্ৰীকৈ আমি কি কৰোঁ প্ৰতি 1 ডিগ্ৰীকৈ যদি এডাল কি কৰোঁ আমি যদি অংকন কৰোঁ লংগিটিউড অংকন কৰোঁ তেতিয়াহ'লে আমি টোটেল কেইডাল লংগিটিউড পাম 360ডাল লংগিটিউড পাম হয়নে গতিকে আপোনালোকে এইটো কথা মন কৰিব যদি 1 ডিগ্ৰীকৈ কি কৰোঁ আমি এডাল লংগিটিউড অংকন কৰোঁ তেতিয়াহ'লে আমি টোটেল কিমানডাল লংগিটিউড পাম 360ডাল লংগিটিউড পাম কিন্তু কেতিয়া পাম যেতিয়া 1 ডিগ্ৰী মূৰে আমি লংগিটিউডবোৰ অংকন কৰিম আপোনালোকক যদি কুৱেশ্যনটো আহে যে টোটেল লংগিটিউড কিমান আপোনালোকে 360 বুলি নক'ব তেতিয়া কি হ'ব অসংখ্য কিন্তু 360 উত্তৰটো কেতিয়া হ'ব যেতিয়া 1 ডিগ্ৰী মূৰে আমি লংগিটিউডবোৰ অংকন কৰোঁ ঠিক লেটিটিউডৰ দৰে পৃথিৱীৰ পৃষ্ঠত কোনো ধৰণৰ লংগিটিউড বাস্তৱত অংকন কৰি থোৱা নাই এইবোৰো আমাৰ কি হয় কাল্পনিক এতিয়া আমি চাওঁ আহক লংগিটিউড আৰু লেটিটিউডে কেনেকৈ ঠাই এখনৰ অৱস্থান নিৰ্ণয় কৰাত সহায় কৰে এতিয়া চাওক আমাৰ পৃথিৱীখন যিহেতু গোলাকাৰ হয়নে এতিয়া আমি পৃথিৱীখন এনেকৈ চাব নোৱাৰোঁ কাৰণে কি কৰিছোঁ আমি পৃথিৱীখনৰ মেপখন আপোনালোকে এনেকৈ মেলি দিলোঁ বুলি ধৰি লওক এখন পৃথিৱীৰ কি মেপ ফ্লেট মেপ এতিয়া চাওক পৃথিৱীখনৰ বিষুৱ ৰেখাডাল কেনি পাৰ হৈ গৈছে এইডাল হ'ল বিষুৱ ৰেখা আৰু এই ৰেখাডাল হ'ল মুখ্য দ্ৰাঘিমা ৰেখা বা কি ৰেখা প্ৰাইম মেৰিডিয়ান
যেহেতু ইয়াৰ ইংলেণ্ডৰ এই গ্ৰীণউইচ চহৰখনৰ মাজেৰে পাৰ হৈ গৈছে গতিকে ইয়াক গ্ৰীণউইচ মেৰিডিয়ান বুলিও কোৱা হয় এতিয়া এই থিয়কে থকাডাল কি হ'ব 0 ডিগ্ৰী লংগিটিউড আৰু পথালিকে থকাডাল কি হ'ব 0 ডিগ্ৰী লেটিটিউড এতিয়া চাওক আপোনালোকে যদি সুধে ভাৰতখন ক'ত অৱস্থিত ভাৰতখন কোনডোখৰত অৱস্থিত ভাৰতখন এইডোখৰ নহয়নে ভাৰতখন এয়া হয়নে নহয় ভাৰতখন এখন হয়নে নহয় ভাৰতখন এখন এতিয়া চাওক ভাৰতখন যদি ক'ত অৱস্থিত বুলি কয় আমি ভাৰতখন ক'ত অৱস্থিত বুলি ক'ম ভাৰতখন ইয়াৰ পৰা ইয়াৰলৈকে বিস্তৃত হৈ আছে ইয়াৰ পৰা ইয়াৰলৈকে বিস্তৃত হৈ আছে আমি তেনেকৈ ক'মনে এতিয়া চাওক আপোনালোকে যদি লেটিটিউডৰ সহায়ত ভাৰতখন ক'ব যায় তেতিয়া চাওক এই ভাৰতৰ এই একেবাৰে দক্ষিণ প্ৰান্তত থকা অংশটোৰ মাজে কোনোবা এডালটো লেটিটিউড পাৰ হৈ গৈছে হয়নে ছাপ'জ মই ধৰি ল'লোঁ এই লেটিটিউডডাল 9 মই কি ধৰি ল'লোঁ ছাপ'জ 9 ডিগ্ৰী লেটিটিউড এডাল পাৰ হৈ গৈছে তেনেকৈ পৃথিৱীৰ একেবাৰে উত্তৰ ফালে যিটো অংশ আছে সেইটো ফালেতো এডাল লেটিটিউড পাৰ হৈ গৈছে হয়নে ছাপ'জ মই এডাল ধৰি ল'লোঁ 15 ডিগ্ৰী লেটিটিউড পাৰ হৈ গৈছে এতিয়া চাওক এইটো কোনটো গোলাৰ্ধত আছে ওপৰ ফালে গোলাৰ্ধত আছে নাই গতিকে কোনটো গোলাৰ্ধত আছে নাদান হেমিস্ফিয়াৰ বা উত্তৰ গোলাৰ্ধত আছে গতিকে 50 ডিগ্ৰী নৰ্থ লেটিটিউড আৰু 9 ডিগ্ৰী নৰ্থ লেটিটিউড চাওক মই এইটো জাষ্ট ধৰিহে লৈছোঁ এইটো ভাৰতৰ একজেক্ট লেটিটিউড নহয় মই জাষ্ট আপোনালোকক বুজাবৰ কাৰণেহে কৈছোঁ আপোনালোকে আকৌ ভুল ভাবি নল'ব এতিয়া চাওক মই কি কৈছিলোঁ পৃথিৱীৰ একেবাৰে দক্ষিণ প্ৰান্তৰ মাজেৰেও এডাল লেটিটিউড পাৰ হৈ গৈছে একেবাৰে উত্তৰ প্ৰান্তৰ মাজেৰেও এডাল লেটিটিউড পাৰ হৈ গৈছে হয়নে গতিকে আপোনালোকে কি ক'ব পৃথিৱীত ভাৰতখন ক'ত অৱস্থিত বুলি ক'লে আপোনালোকে কি কৰিব ভাৰতখন 9 ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা 15 ডিগ্ৰী নৰ্থ লেটিটিউডৰ মাজত বিস্তৃত সীমানটো কৈ দিলে হ'বনে চাওক আপোনালোকে যদি সীমানটো কয় তেতিয়া কি হ'ব আপোনালোকে এটা কথা মন কৰকচোন 9 ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা 15 ডিগ্ৰী নৰ্থ লেটিটিউডৰ বেলটো কোনটো এই গোটেই অংশটো বুজাবনে বুজাবনে নুবুজে গতিকে আমি কেনেকৈ গম পাম যে ভাৰতখন এইডোখৰত অৱস্থিত বুলি তাৰ পৰা কি কনচেপ্ট আহিলে দ্ৰাঘিমা ৰেখা চাওক দ্ৰাঘিমা ৰেখাই কেনেকৈ সহায় কৰে চাওক যেনেকৈ আপোনালোকে দক্ষিণ প্ৰান্ত আৰু উত্তৰ প্ৰান্তৰ কথা পঢ়িলে তেনেকৈ ভাৰতৰ এই একেবাৰে পশ্চিমৰ ফালে যিটো অংশ আছে সেই অংশটোৰ মাজেওতো কোনোবা নহয় কোনোবা এডাল কি পাৰ হৈ গৈছে উত্তৰৰ পৰা দক্ষিণলৈ এনেকৈ দ্ৰাঘিমা ৰেখা পাৰ হৈ গৈছে ছাপ'জ মই এই দ্ৰাঘিমা ৰেখাডাল ধৰি ল'লোঁ 10 ডিগ্ৰী তেনেকৈ এই একেবাৰে পূবৰ যিটো প্ৰান্ত সেই পূবৰ প্ৰান্তৰ মাজেওতো কোনোবা নহয় কোনোবা এডাল দ্ৰাঘিমা ৰেখা পাৰ হৈ গৈছে ছাপ'জ মই এইটো ধৰি ল'লোঁ 20 ডিগ্ৰী এতিয়া চাওক ভাৰতখন কোনটো মানে 0 ডিগ্ৰী লংগিটিউডাললৈ ভাগ কৰা মতে কোনটো গোলাৰ্ধত আছে এইটো পূব গোলাৰ্ধত পৰিবনে যিহেতু সোঁহাতে আছে হয় নাই পূব গোলাৰ্ধত পৰিব গতিকে ভাৰতখন আপোনালোকে যদি অকল ক'ব যায় লংগিটিউড হিচাপে ক'ত অৱস্থিত তেতিয়াহ'লে কোনটো হ'ব এই বেলটোতে অৱস্থিত হয়নে নহয় কিন্তু আমি যেতিয়া লংগিটিউড লেটিটিউড দুইটা লগাই দিম তেতিয়া আপোনালোকে যেতিয়া প্ৰথমতে ক'ব যে ভাৰতখন 9 ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা 15 ডিগ্ৰী নৰ্থ লেটিটিউড তাৰমানে আপোনালোকে কোনটো কথা গম পালে ভাৰতখন এইটো বেল্টত অৱস্থিত হয়নে আৰু এটা কথা লংগিটিউডৰ কথা যেতিয়া ক'ব আপোনালোকে কি বুজি পাব যে ভাৰতখন 10 ডিগ্ৰী ইষ্ট লংগিটিউডৰ পৰা 20 ডিগ্ৰী ইষ্ট লংগিটিউডত অৱস্থিত গতিকে ভাৰতখন কোনডোখৰত অৱস্থিত এইটো বেল্টত অৱস্থিত আল্টিমেটলি দুইটা কমন এৰিয়া কোনডোখৰত পৰিলে এইডোখৰে পৰিলেনে এই অংশটোৱে পৰিলেনে যেতিয়া আপোনালোকে লেটিটিউড লংগিটিউড আপোনালোকে দুইটা লগাই দিব তেতিয়া আপোনালোকে গম পাব যে ভাৰতখন এই ঠাইডোখৰতে কি হয় অৱস্থিত গতিকে আপোনালোকে বুজিব পাৰিলেনে লংগিটিউড লেটিটিউডে কেনেকৈ ঠাই এখনৰ অৱস্থান নিৰ্ণয় কৰাত সহায় কৰে চাওক আমি কোনোবা এখন ঠাই ক'ত আছে বুলি ক'লে আমি এই সোঁহাতে আছে বাওঁহাতে আছে যদি কওঁ আপোনালোকে ভাবি চাওকচোন ইয়াত এডোখৰ ঠাই আছে ইয়াত এডোখৰ ঠাই আছে যিহেতু পৃথিৱীখন এখন গোল হয়নে নহয় আমি 3Dত দেখিছোঁ কাৰণে এনেকুৱা লাগিছে গোল গতিকে আমি সোঁহাতে বুলি ক'ম নে বাওঁহাতে বুলি ক'ম নে আপোনালোকে ভাবি চাওকচোন পৃথিৱী মানে এইফালে এখন আছে সিফালে সেইটো মোৰ এখন আছে মানে আপোনালোকে চাওক এইটো পৃষ্ঠত এখন আছে এইটো পৃষ্ঠত এখন আছে গতিকে ইয়াৰ সোঁফালে বুলি ক'ম নে বাওঁফালে বুলি ক'ম নে তললৈ বুলি ক'ম এতিয়া আমি ক'ত অৱস্থিত বুলি ক'লে আমি কেনেকৈ ক'ম কিন্তু যেতিয়া লংগিটিউড লেটিটিউড হয় তেতিয়া আমি বুজিব পাৰিম কাৰণ
ইয়াৰ মাজে এটা লংগিটিউড পাৰ হৈ যাব এই বেলটোত থাকিব হয়নে লেটিটিউড পাৰ হৈ যাব ইয়াৰ মাজে এনেকৈ দীঘলীয়াকৈ লংগিটিউড পাৰ হৈ যাব গতিকে এই বেলটোত থাকিব গতিকে আল্টিমেটলি এই জেগাডোখৰতে কি হয় ঠাইডোখৰ অৱস্থিত বুলি আমি বুজিব পাৰিম গতিকে লেটিটিউড আৰু লংগিটিউডৰ কাম সেইটোৱে কেনেকৈ ঠাই এখনৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি এতিয়া চাওক আমি ভাৰতৰ যেতিয়া লংগিটিউড লেটিটিউড পঢ়োঁ তেতিয়া আমি সদায় পাওঁ কি ভাৰত ইমান ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা ইমান ডিগ্ৰী নৰ্থ লেটিটিউডত বিস্তৃত হৈ আছে আৰু ইমান ডিগ্ৰী ইষ্ট লংগিটিউডৰ পৰা ইমান ডিগ্ৰী ইষ্ট লংগিটিউডত বিস্তৃত হৈ আছে কিয় কওঁ চাওক ভাৰতখন অৱস্থিত ক'ত এয়া হ'ল ইকুৱেটৰ বা বিষুৱ ৰেখা বা 0 ডিগ্ৰী লেটিটিউড হয়নে এয়া হ'ল মুখ্য দ্ৰাঘিমা ৰেখা বা 0 ডিগ্ৰী লংগিটিউড ভাৰতখন ক'ত অৱস্থিত এইডোখৰত অৱস্থিত হয়নে গতিকে ইয়াৰ যিমানখিনি লেটিটিউড আহিব সেইখিনি ক'ত পৰিব নাদাৰ্ণ হেমিস্ফিয়াৰ বা উত্তৰ গোলাৰ্ধতে পৰিবনে তেনেকৈ যিমানখিনি ইয়াৰ লংগিটিউড আহিব ক'ত পৰিব ইষ্টাৰ্ণ হেমিস্ফিয়াৰ বা পূব গোলাৰ্ধতে পৰিবনে সেইটো কাৰণে ভাৰতৰ লেটিটিউড লংগিটিউড পঢ়িলে সদায় কি হয় লেটিটিউড নৰ্থত হয় আৰু লংগিটিউড কিহত হয় ইষ্টত বা পূবত হয় এতিয়া আমি ভাৰতৰ ফিজিঅ'গ্ৰাফি কি হয় বা লেটিটিউড লংগিটিউড কি হয় বুজিবলৈ চেষ্টা কৰোঁ আহক চাওক মই ভাৰতৰ লক্ষদ্বীপ বা আন্দামান নিকোবৰ দুইটা লগাই মই কোৱা নাই মই মেইনলেণ্ড ইণ্ডিয়াৰ কথা কৈছোঁ ভাৰতৰ যি মুখ্য অংশ সেই অংশডোখৰ কথা মই ক'ব বিচাৰিছোঁ ভাৰতৰ আটাইতকৈ যিটো সাদাৰ্ণ মোষ্ট পাৰ্ট সেই সাদাৰ্ণ মোষ্ট পাৰ্টটো কি হয় মেইনলেণ্ড ইণ্ডিয়াৰ সাদাৰ্ণ মোষ্ট পাৰ্ট কোনটো হয় কেপ কেমৰিন হয়নে ক'ত আছে কেপ কেমৰিনটো ক'ত আছে ইয়াত আছে যিটো কন্যাকুমাৰী অৰ্থাৎ তামিলনাডুৰ কন্যাকুমাৰীত আছে আৰু ইয়াৰ মাজেৰে যিডাল লেটিটিউড পাৰ হৈ গৈছে সেই লেটিটিউডডালৰ মান কিমান 8 ডিগ্ৰী 4 মিনিট নৰ্থ লেটিটিউড তেনেকৈ এইফালে নাদাৰ্ণ মোষ্ট একেবাৰে উত্তৰ ফালে থকা অংশটোৰ নাম কি ইণ্ডিয়া কল যিটো ক'ত আছে লাডাখত আছে আৰু ইয়াৰ লেটিটিউড ইয়াৰ মাজেৰে পাৰ হৈ যোৱা লেটিটিউডডালৰ মানটো কিমান 37 ডিগ্ৰী 6 মিনিট নৰ্থ লেটিটিউড তেনেকৈ আমাৰ ভাৰতৰ ৱেষ্টাৰ্ণ মোষ্ট বা একেবাৰে পশ্চিম ফালে থকা অংশটো কি হয় গৌহৰমতি যিটো গুজৰাটত আছে হয়নে আৰু ইয়াৰ মাজে এনেকৈ পাৰ হৈ যোৱা লংগিটিউডডালৰ মান কিমান 68 ডিগ্ৰী 7 মিনিট ইষ্ট লংগিটিউড আৰু ভাৰতৰ ইষ্টাৰ্ণ মোষ্ট বা একেবাৰে পূব অংশত থকা এই অংশটোৰ নাম কি কিবিথু যিটো অৰুণাচল প্ৰদেশত আছে হয়নে আৰু ইয়াৰ মাজেৰে পাৰ হৈ যোৱা লংগিটিউডডালৰ মান কিমান 97 ডিগ্ৰী 25 মিনিট এতিয়া আপোনালোকে অলপ টাইম আগলৈকে আপোনালোকে কি পঢ়ি আছিলে লেটিটিউড লংগিটিউডবোৰ ডিগ্ৰীত পঢ়ি আছিলে এতিয়া আপোনালোকৰ মাজলৈ আৰু এটা কি আহি গ'ল মিনিট আহি গ'ল হয়নে এতিয়া আপোনালোকে এক একপদে এই মিনিটটোনো কি হয় বা ডিগ্ৰীৰ লগত কেনেকৈ মিনিটটো লিখিছে বুজিবলৈ চেষ্টা কৰোঁ আহক চাওক কি হয় এই 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট বুলি ধৰা হয় 1 ডিগ্ৰী ইকুৱেল টু কিমান বুলি ধৰা হয় 60 মিনিট বুলি ধৰা হয় গতিকে 1 মিনিট ইকুৱেল টু কিমান হ'ব 1 মিনিট ইকুৱেল টু হ'ব 1/60 ডিগ্ৰী হয়নে এই তাৰ পৰা আপোনালোকে কনভাৰ্ট কৰি ল'ব পাৰিব যেনেকৈ মই সাপোজ আপোনালোকক এটা কনভাৰ্ট কৰি দেখাই দিছোঁ সাপোজ এইটো আছে 97 ডিগ্ৰী 25 মিনিট আছে এই গোটেইটো যদি আমি ডিগ্ৰীলৈ কনভাৰ্ট কৰোঁ তেতিয়া কেনেকৈ হ'ব 97 ডিগ্ৰীটো 97 ডিগ্ৰী আছে প্লাছ আমি কাক কনভাৰ্ট কৰিব লাগে 25 মিনিটটো হয়নে গতিকে 1 মিনিট ইকুৱেল টু আমি কিমান পালোঁ 1/60 ডিগ্ৰী হয়নে গতিকে 25 মিনিট ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 25 ইনটু 1/60 ডিগ্ৰী গতিকে এইটো কাটিলে কিমান হ'ব আপোনাৰ 5 কাটিলে 5 গুণ 25 5 বাৰং 60 গতিকে কিমান পালোঁ 97 ডিগ্ৰী প্লাছ 5ক যদি আপোনালোকে 12 হৰণ কৰে 0.4 বাৰং 48 এইফালে 20 হ'ল 12 গুণ 12 আপোনাৰ 86 বাং 72 গতিকে আপোনালোকে 4.4166কৈ যাব গতিকে টোটেল আপোনালোকে কিমান পাবগৈ যোগ কৰিলে 97 পইণ্ট কিমান হ'ব 4166 ডিগ্ৰী হ'ব গতিকে আপোনালোকে এই কনভাৰ্জনটো
শিকি ল'ব এতিয়া আমি অসমৰ যি ফিজিওগ্ৰাফি বা অসমৰ লেটিটিউড লংগিটিউড চাওঁ আহক এতিয়া অসমৰ আটাইতকৈ যিটো সাধাৰণ মোষ্ট পাছ বা একেবাৰে দক্ষিণৰ ফালে থকা অংশ সেই অংশটোৰ মাজেৰে যি লেটিটিউড পাৰ হৈ গৈছে সেই লেটিটিউডডালৰ মান কিমান 24 ডিগ্ৰী 8 মিনিট নৰ্থ আৰু একেবাৰে যিটো উত্তৰৰ ফালে যিটো অংশ আছে সেই অংশটোৰ মান কিমান 28 ডিগ্ৰী 2 মিনিট নৰ্থ গতিকে আপোনালোকে মনত ৰাখিব 24 ডিগ্ৰী 8 মিনিট নৰ্থৰ পৰা 28 ডিগ্ৰী 2 মিনিট নৰ্থৰ লৈকে আমাৰ ভাৰতবৰ্ষ বিস্তৃত হৈ আছে অসম বিস্তৃত হৈছে আৰু ইয়াৰ লংগিটিউড কিমান 89 ডিগ্ৰী 42 মিনিট ইষ্ট লংগিটিউডৰ পৰা 96 ডিগ্ৰী 2 মিনিট ইষ্ট লংগিটিউডলৈকে অসমখন বিস্তৃত হৈ আছে আশা কৰিছোঁ আপোনালোকে এইটো কি কাৰণে লংগিটিউডখিনি অকল ইষ্টত হৈছে লেটিটিউডখিনি অকল নৰ্থত হৈছে আপোনালোকে আশা কৰিছোঁ এইটো কোনো ধৰণৰ কনফিউজ হ'ব নালাগে কাৰণ আপোনালোকে ভালদৰে বুজি আহিছে এতিয়া অসমৰ অৱস্থানৰ কথা আমি পঢ়িলোঁ এতিয়া আমি অসমৰ লগত কোনে কোনে সীমা কি কৰে স্পৰ্শ কৰে বা বাউণ্ডাৰী শ্বেয়াৰ কৰে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক প্ৰথম আমি অসমৰ উত্তৰ ফালে কোন কোন আছে তাক চাবলৈ চেষ্টা কৰোঁ আহক অসমৰ উত্তৰ ফালে আছে আপোনাৰ ভূটান এখন দেশ হয়নে আৰু আছে অৰুণাচলখন এখন ভাৰতৰ ৰাজ্য গতিকে অসমৰ উত্তৰ ফালে কোন কোন আছে ভূটান আছে আৰু অৰুণাচল প্ৰদেশ আছে তেনেকৈ ভাৰতৰ পূব ফালে কোন কোন আছে এয়া অৰুণাচল প্ৰদেশ হয়নে অৰুণাচল এইফালে উত্তৰ এইফালে পূব এই তলৰ ফালে কি হয় দক্ষিণ আৰু এইফালে কি হয় পশ্চিম হয় এইটো কথা মই বাৰে বাৰে কৈ আহিছোঁ হয়নে গতিকে অসমৰ উত্তৰ ফালে কোন কোন আছে ভূটান অৰুণাচল আৰু পূব ফালে কোন আছে অৰুণাচল নাগালেণ্ড মণিপুৰ আৰু মণিপুৰ আছে আৰু তললৈ মানে সাউথলৈ আমাৰ ভাৰতবৰ্ষ অসমৰ কোন কোন আছে আপোনাৰ আছে মিজোৰাম ত্ৰিপুৰা আৰু এইফালে ৱেষ্টলৈ কোন কোন আছে ৱেষ্টলৈ আছে আপোনাৰ মেঘালয় এইফালে আছে বাংলাদেশ আৰু এইফালে কি আছে ৱেষ্ট বেংগল আছে আশা কৰিছোঁ আপোনালোকে এই বাউণ্ডাৰীটো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব এতিয়া চাওক কি হয় আমাৰ এক্সামবোৰ যিহেতু আজিকালি অকণমান ডিটেইলছত যাব ধৰিছে গতিকে আপোনালোকক আৰু চাওক যিহেতু অসমৰ CMA যোৱা বছৰ ADRE এক্সামতে ঘোষণা কৰিছিলে যে এইবাৰ আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যন পাতিম APSC দৰে প্ৰিলিমছ মেইনছ পাতিম গতিকে আমাৰ ADRE 3.0 যে APSC টাইপৰে মানে APSC লেভেলৰ কুৱেশ্যন নাহে কিন্তু APSC পেটাৰ্ণতে যে কুৱেশ্যন আহিব এইটো আপোনালোকে প্ৰায় চিয়'ৰ হৈ থাকক হয়তো নাহিব পাৰে কিন্তু 90% অহাৰ চান্স আছে গতিকে আপোনালোকে অলপ কনচেপচুৱেলি বা অলপ ভিতৰলৈকে গৈ কুৱেশ্যনবোৰ পঢ়াটো খুব দৰকাৰী আৰু APSCটো পঢ়িবই লাগিব হয়নে এতিয়া চাওক অসমৰ আমি যদি বাউণ্ডাৰী কাৰ লগত কিমান বেছিকৈ শ্বেয়াৰ কৰে যদি চাওঁ তাৰ আমাৰ অৰ্ডাৰটো হ'ল আমাৰ ভাৰতবৰ্ষ অসমে আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰে মেঘালয়ৰ লগত প্ৰায় 885 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে তাৰপৰা কাৰ লগত শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ লগত তাৰপিছত নাগালেণ্ড তাৰপিছত মণিপুৰ তাৰপিছত মিজোৰাম তাৰপিছত ৱেষ্ট বেংগল আৰু ত্ৰিপুৰাৰ লগত এতিয়া চাওক আপোনালোকে কি হয় আমাৰ বৰ্তমান নৰ্থ ইষ্ট বুলি ক'লে আমি কি বুজি পাওঁ যিখন 7খন ৰাজ্য আছে অৰুণাচল আসাম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা হয়নে আৰু তাৰ লগতে নৰ্থ ইষ্টৰ লগত কোনখন যোগ কৰিলে ছিকিমখন যোগ কৰিলে এতিয়া চাওক আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে নৰ্থ ইষ্টৰ কোনখন ৰাজ্যই অসমৰ লগত সীমা স্পৰ্শ নকৰে গতিকে কোনখন হ'ব ছিকিমখন হ'ব তাৰপৰা আৰু আহিব পাৰে যে অসমৰ লগত সীমা স্পৰ্শ কৰা কোনখন ৰাজ্য নৰ্থ ইষ্টত নপৰে কোনখন নপৰে এই ৱেষ্ট বেংগলখন নপৰে হয়নে এতিয়া চাওক আপোনালোকে এইটো হয়তো কেনেবাকৈ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিলে আপোনালোকে এই অৰ্ডাৰটো সুধিব পাৰে কাৰ লগত কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰে গতিকে আপোনালোকক মই এটা শ্বৰ্ট টিক্স দিছোঁ আপোনালোকে মুখস্থ কৰিবলৈ অলপ সহজ হ'ব আপোনালোকে আৰু বেলেগ টিক্স ল'ব পাৰে কিন্তু এইটো মই আপোনালোকক ভাবিছোঁ কি হয় আমি মিছত আমি বিভিন্ন ধৰণৰ বস্তু অৰ্ডাৰ কৰি থাকোঁ কিন্তু কি হয় মিছত কি হয় অৰ্ডাৰ কৰোঁ বেলেগ এটা আহে বেলেগ এটা হয়নে
গতিকে অলপ ফানিকে মই এটা কোড আপোনালোকক দিছোঁ মেঘালী আৰু নাগমণি মিছ'ত অৰ্ডাৰ কৰাটো ৱেষ্ট অফ টাইম এতিয়া চাওক মেঘালী মানে কি মেঘালয় আৰু মানে অৰুণাচল নাগ মানে নাগালেণ্ড মণি মানে মণিপুৰ মিছ' মানে মিজোৰাম ৱেষ্ট মানে ৱেষ্ট বেংগল আৰু টাইম মানে ত্ৰিপুৰা মেঘালী আৰু নাগমণি মিছ'ত অৰ্ডাৰ কৰাটো ৱেষ্ট অফ টাইম গতিকে অসমৰ লগত সীমা স্পৰ্শ কৰা অৰ্ডাৰটো কি ভাৰতৰ ৰাজ্যখিনিও মেঘালী মানে মেঘালয় আৰু মানে অৰুণাচল নাগ মানে নাগালেণ্ড নাগমণি মানে নাগালেণ্ড মণিপুৰ মিছ' মানে মিজোৰাম ৱেষ্ট মানে ৱেষ্ট বেংগল টাইম মানে ত্ৰিপুৰা আশা কৰিছোঁ আপোনালোকে এইটো কোড মন কৰিব তেনেকৈ অসমে দুখন কাণ্ট্ৰিৰ লগতো কি কৰে সীমা স্পৰ্শ কৰে সেয়া হ'ল এখন হ'ল কি ভূটান এখন ভূটানখন হয়নে ভূটানৰ লগত সীমা স্পৰ্শ কৰে আৰু কাৰ লগত কৰে বাংলাদেশ এয়া হ'ল বাংলাদেশ গতিকে এই বাংলাদেশৰ লগতো ভাৰতবৰ্ষই ইয়াতে অলপ এনেকৈ কি কৰে অসমে সীমা স্পৰ্শ কৰে গতিকে কাৰ লগত বেছিকৈ সীমা স্পৰ্শ কৰে অসমে ভূটানৰ লগত প্ৰায় সীমা স্পৰ্শ কৰে আপোনাৰ 165.8 কিলোমিটাৰ মই এইটো হয়তো মানটো হয়তো খেলি মেলি হ'ল মই এবাৰ আকৌ আপোনালোকক মই চেক কৰি দিম একচুৱেলি এই মানটো ভুল হৈছে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল হৈছে একচুৱেলি এইটো হ'ব লাগিছিলে 165 নহয় এইটো হ'ব লাগিছিলে 265.8 কিলোমিটাৰ হ'ব লাগিছিলে একচুৱেলি মই আপোনালোকক যেতিয়া PDF প্ৰভাইড কৰিম তেতিয়া মই এইটো শুদ্ধ কৰি দিম এইটো হ'ব লাগিছিলে একচুৱেলি 265.8 কিলোমিটাৰ আৰু বাংলাদেশৰ লগত কিমান শ্বেয়াৰ কৰে 263 কিলোমিটাৰ গতিকে অসমে কাৰ লগত বেছিকৈ বাউণ্ডেৰী শ্বেয়াৰ কৰে ভূটানৰ লগত বেছিকৈ শ্বেয়াৰ কৰে আশা কৰিছোঁ আপোনালোকে অসমৰ চাৰিসীমাৰ বিষয়ে গম পালে এতিয়া আমি অসমৰ জিলাসমূহৰ লগত এবাৰ পৰিচয় হওঁ আহক বৰ্তমান অসমৰ জিলা কিমানখন বৰ্তমান অসমৰ জিলা হ'ল 35খন হয়নে আপোনালোকে যদি অসমৰ বিভিন্ন ৱেবছাইটত অসমৰ মেপসমূহ চাই গোটেই 35খন জিলা আপোনালোকে নাপায় একচুৱেলি কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত মই বহুত অফিচিয়েল ৱেবছাইটত চালোঁ অসমৰ কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত অসমৰ গোটেই 35খন জিলা থকা মেপ নাপালোঁ একচুৱেলি কি হয় অসমৰ অফিচিয়েল ৱেবছাইটবোৰত আমাৰ ডাটা আপডেটেই নকৰে আগৰ পুৰণা বহুত দিনত 10-12 বছৰ আগৰ ডাটাই দিয়া থাকে আপডেটেই নকৰে অসমৰ 35খন জিলা হ'ল কিন্তু এতিয়াও কি অহা নাই অসমৰ 35খন জিলা মেপে অহা নাই তথাপিও আমি কিছুমান জিলাখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰোঁ আহক চাওক আমি প্ৰথমতে কি কৰিম যিহেতু আমাৰ কেনেকৈ আছে মেপখন এইফালে নৰ্থ এইফালে সাউথ এইফালে ইষ্ট আৰু এইফালে ৱেষ্ট আমি কি কৰিম ৱেষ্টৰ পৰা ইষ্টৰ ফালে যোৱা একেবাৰে ওপৰে যোৱা যিখিনি এইখিনি জিলা এইফালে যোৱা জিলাখিনি আমি কি কৰিম প্ৰথমতে মনত ৰাখিবলৈ চেষ্টা কৰোঁ আহক প্ৰথম আমি এইফালৰ পৰা আহিলে প্ৰথম ওপৰৰ পৰা যোৱাখিনি পাম কুকুৰাঝাৰ তাৰপিছত পাম চিৰাং তাৰপিছত পাম বাক্সা এতিয়া বাক্সাৰ লগতে আৰু এখন জিলা হ'ল তামোলপুৰ এতিয়া চাওক তামোলপুৰৰ মেপ থকা জিলা মই নাপালোঁৱে বিচাৰি কিন্তু হ'লেও তামোলপুৰখন হয়তো বাক্সাৰ পৰা বিভাজিত হৈ হৈছে হয়তো এই অংশতে কি হ'ব তামোলপুৰ জিলাখন হ'ব তাৰপিছত আমি পাম ওদালগুৰি তাৰপিছত কি পাম ওদালগুৰি তাৰপিছত পাম শোণিতপুৰ তাৰপিছত পাম বিশ্বনাথ চাৰিআলি তাৰপিছত লখিমপুৰ ধেমাজি গতিকে আপোনালোকে কেনেকৈ মনত ৰাখিব এই প্ৰথম যিখন আমি কি জানো এইকেইখন BTC এৰিয়া জিলা হয়নে ভূটানৰ লগত এই গোটেইখনে কি কৰিছে সীমা স্পৰ্শ কৰি আছে গতিকে এইকেইখন আপোনালোকে মনত ৰাখিব KCBTU আপোনালোকে বাৰে বাৰে কৈ থাকিব এইখিনি কথা KCBTU মই এই 5খন জিলা কেনেকৈ মনত ৰাখিব ক'লোঁ এই 5খন জিলা আপোনালোকে মনত ৰাখিব KCBTU K পৰা কুকুৰাঝাৰ C পৰা চিৰাং B পৰা বাক্সা T পৰা তামোলপুৰ U পৰা ওদালগুৰি KCBTU কুকুৰাঝাৰ চিৰাং বাক্সা তামোলপুৰ ওদালগুৰি
আৰু এই পাঁচখন কি BTC এৰিয়াত পৰে আৰু এই পাঁচখন জিলাই কি কৰিছে ভূটানৰ লগত সীমা স্পৰ্শ কৰিছে এতিয়া আপোনালোকৰ কোৱেশ্চন আহি যাব পাৰে যে ভূটানৰ লগত তলৰ সাপোজ কোনোবা তিনিখনৰ নাম দি দিলে আৰু এখন স্পৰ্শ নকৰা এখন জিলাৰ নাম দিলে তলৰ কোন কেখন জিলাই ভূটানৰ লগত সীমা স্পৰ্শ নকৰে গতিকে আপোনালোকে জিলাৰ অসমৰ মেপখন আপোনালোকৰ চকুৰ আগত মনত ৰখা একদম চকুৰ আগত ভাহি অহাটো বহুত ইম্পৰ্টেন্ট কথা মানে আপোনালোকে কোনখন জিলা ক'ত আছে মনত ৰখাটো খুব ইম্পৰ্টেন্ট গতিকে আপোনালোকে হয়তো একেদিনাই নোৱাৰিব আপোনালোকে দুদিন তিনদিন যদি আপোনালোকে একেৰাহে মেপখন চাই নিশ্চয় আপোনালোকে কি কৰিব পাৰিব অসমৰ মেপখন যিসকলে নোৱাৰে তেওঁলোকে মনত ৰাখিব পাৰিব এতিয়া মই প্ৰথম কি ক'লো KCBTU মানে কুকুৰাজাৰ চিৰাং বাক্সা তাৰপৰা বাক্সা পিছত ইয়াত কি পাম তামুলপুৰ উদালগুৰি KCBTU তাৰপৰা আমি এফালে পাম কি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি চাওক ইয়াত যেটো ব্ৰহ্মপুত্ৰখন নাই ব্ৰহ্মপুত্ৰখন কেনেকৈ বৈ গৈছে আপোনাৰ ব্ৰহ্মপুত্ৰখন বৈ গৈছে এইফালে দি এনেকৈ কৈ ইফালে এনেকৈ গৈ বৈ গৈছে হয়নে ব্ৰহ্মপুত্ৰখন এনেকৈ বৈ গৈছে এতিয়া চাওক তাৰপিছত আমি একেবাৰে ওপৰে যিখিনি জিলা আছে সেইখিনি শেষ কৰি ললো তাৰপিছত আমি তললে কি পাম তললে এইখন পাম ধুবুৰী বঙাইগাঁও বৰপেটা তাৰপাছত ইয়াতে এখন জিলা হ'ল এখন কি জিলা হ'ল বজালি গতিকে আপোনালোকে কেনেকৈ মনত ৰাখিব আপোনালোকেতো এইফালে জানে গানত গায় হয়নে হদিয়া ধুবুৰী গোটেই ঘূৰিলো বুলি গায় যে গতিকে আমি অসমৰ একেবাৰে পশ্চিম ফালে কি পাওঁ ধুবুৰী তাৰপিছত একেবাৰে এইফালে পূব ফালে কি পাওঁ এইফালে হদিয়া থাকে হয়নে পূব ফালে হদিয়া থাকে গতিকে একেবাৰে পশ্চিম ফালে কি থাকে ধুবুৰীৰ পিছত আমি কি পাম টিপুলবি পাম বঙাইগাঁও বৰপেটা বজালি তাৰপিছত পাম নলবাৰী পিছতে আমি কি পাম যিখন কামৰূপ আগতে আছিলে কামৰূপ ৰুৰেল কিন্তু এতিয়া কামৰূপ বুলিয়ে কয় এই কামৰূপৰ যিটো নৰ্থ গুৱাহাটীখন পাম হয়নে তাৰপিছত নলবাৰী আৰু দৰং তাৰপৰা এইফালে ব্ৰহ্মপুত্ৰৰ তলৰ ফালে আমি যদি চাওঁ তেতিয়া আমি কি পাম সাউথ সালমাৰা গোৱালপাৰা কামৰূপ মেট্ৰ মৰিগাঁও নগাঁও তাৰপৰা এইফালে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনচুকীয়া আৰু ইয়াত কি থাকিলে মাজুলী তাৰপাছত আমি ইয়াত কি পাম ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ইষ্ট অৰ ৱেষ্ট হৈ যায় হয় না ইষ্ট আৰু ৱেষ্টৰ মাজত হোজাই আছে মানে আৰু হোজাইক দেখি ডিমা হাছাই হাঁহি থাকে হয়নে ইষ্ট আৰু ৱেষ্টৰ মাজত হৈ যায় মানে কাজিয়া হৈ যায় হোজাই তাকে দেখি ডিমা হাছাই হাঁহি থাকে হয়নে আৰু ডিমা হাছাত তললৈ কি আছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ আৰু বৰ্তমান কৰিমগঞ্জৰ নামটো হলনি কৰি কি দিলে শ্ৰীভূমি আশা কৰিছোঁ আপোনালোকে ডেইলি অলপ চালে আপোনালোকে অসমৰ জিলাকেইখন মনত থাকিব এতিয়া অসমৰ জিলাকেইখনৰ লগতে আপোনালোকে কি হয় অসমৰ জিলাকেইখনৰ হেডকোৱাৰ্টাৰৰ নামো মনত ৰাখিব তেতিয়া কি হয় কোনখন ঠাই ক'ত আছে কেতিয়াবা কোনখন ঠাই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে আছে কোনখন ঠাইত ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰে আছে তেনেকুৱা কিছুমান মিলাবলৈ আহে তেতিয়া আপোনালোকে হেডকোৱাৰ্টাৰ নামখিনি জানিলেও অকণমান পাৰিব এতিয়া চাওক কিছুমান ডিষ্ট্ৰিক্টৰ নামৰ সৈতে হেডকোৱাৰ্টাৰৰ নাম একে হয় কিন্তু মই আপোনালোকক এই স্লাইডত মই যিখন মেপ হেডকোৱাৰ্টাৰ আৰু ডিষ্ট্ৰিক্টৰ নাম একে নহয় সেইকেইখনহে মই দিছোঁ এতিয়া চাওক যেনেকৈ বাক্সা জিলাৰ কোকৰাঝাৰ জিলাৰ হেডকোৱাৰ্টাৰ হ'ল কোকৰাঝাৰ জিলাৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰ আৰু চিৰাঙৰ হেডকোৱাৰ্টাৰ কি হয় চিৰাঙৰ হেডকোৱাৰ্টাৰ হয় কাজলগাঁও তেনেকৈ আমি বাক্সা পাইছোঁ বাক্সাৰৰ কি হয় বাক্সাৰৰ মুছলপুৰ আৰু বাক্সাৰৰ লগতে ইয়াত কি এখন জিলা সৃষ্টি হ'ল তামুলপুৰ আৰু তামুলপুৰৰ হেডকোৱাৰ্টাৰ তামুলপুৰে হয় তামুলপুৰৰ হেডকোৱাৰ্টাৰ তামুলপুৰ গতিকে ইয়াত
বেলেগ নাই আৰু ওদালগুৰি হেডকোৱাৰ্টাৰ ওদালগুৰি তেনেকৈ শোণিতপুৰৰ হেডকোৱাৰ্টাৰ কি হয় শোণিতপুৰত কি আছে তেজপুৰ হয় বিশ্বনাথৰ হেডকোৱাৰ্টাৰ বিশ্বনাথ চাৰিআলি লখিমপুৰৰ হেডকোৱাৰ্টাৰ নৰ্থ লখিমপুৰ ধেমাজি হেডকোৱাৰ্টাৰ ধেমাজিয়ে হয় তিনিচুকীয়া হেডকোৱাৰ্টাৰ তিনিচুকীয়া হয় ডিব্ৰুগড় হেডকোৱাৰ্টাৰ ডিব্ৰুগড় হয় চৰাইদেউ হেডকোৱাৰ্টাৰ কি হয় সোণাৰী আৰু মাজুলী হেডকোৱাৰ্টাৰ কি হয় গড়মূৰ তেনেকৈ শিৱসাগৰ হেডকোৱাৰ্টাৰ শিৱসাগৰে হয় যোৰহাটৰ হেডকোৱাৰ্টাৰ যোৰহাটে হয় গোলাঘাটৰ হেডকোৱাৰ্টাৰ গোলাঘাটে হয় ইষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ কি হয় ডিফু আৰু ৱেষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ কি হয় হামৰেন হোজায়ে হয় ডিমা হাছাওৰ হেডকোৱাৰ্টাৰ কি হয় হাফলং কাছাৰৰ হেডকোৱাৰ্টাৰ শিলচৰে হয় হাইলাকান্দিয়ে হয় কৰিমগঞ্জে হয় তেনেকৈ এইফালে নগাঁও হেডকোৱাৰ্টাৰ নগাঁৱে হয় মৰিগাঁও হেডকোৱাৰ্টাৰ মৰিগাঁৱে হয় আপোনাৰ কামৰূপ মেট্ৰ' হেডকোৱাৰ্টাৰ হ'ল গুৱাহাটী মই এইটো লিখিব থাকি গ'ল কি হয় কামৰূপ মেট্ৰ' ক'ত গুৱাহাটীখন ক'ত আছে কামৰূপ মেট্ৰ' হয়নে কামৰূপ গতিকে কামৰূপ মেট্ৰ' হেডকোৱাৰ্টাৰ কি হয় গুৱাহাটী তেনেকৈ কামৰূপ ৰুৰেল বৰ্তমান কামৰূপ বুলি জনা তাৰ হেডকোৱাৰ্টাৰ কি হয় আমিনগাঁও গোৱালপাৰা হেডকোৱাৰ্টাৰ গোৱালপাৰা হয় চাউথ চালমাৰা মানকাছাৰ হেডকোৱাৰ্টাৰ হ'ল হাটশিঙিমাৰী এইফালে ধুবুৰী হেডকোৱাৰ্টাৰ ধুবুৰীয়ে হয় বঙাইগাঁও হেডকোৱাৰ্টাৰ বঙাইগাঁৱে হয় বৰপেটা হেডকোৱাৰ্টাৰ বৰপেটাই হয় এইফালে আৰু এখন ডিষ্ট্ৰিক্ট কি আছিলে এইডোখৰত বজালী হয়নে আৰু বজালী হেডকোৱাৰ্টাৰ হ'ল পাঠশালা বজালী হেডকোৱাৰ্টাৰ কি হয় পাঠশালা এইফালে আৰু নলবাৰী হেডকোৱাৰ্টাৰ নলবাৰীয়ে হয় আৰু দৰঙৰ হেডকোৱাৰ্টাৰ কি হয় মঙলদৈ হয় আশা কৰিছোঁ আপোনালোকে এই হেডকোৱাৰ্টাৰসমূহ মনত ৰাখিব এতিয়া চাওক আপোনালোকক মই এই জিলাসমূহ যদি মুখস্থ কৰে বা মনত ৰাখে তেতিয়াহ'লে আপোনালোকক মনত ৰাখি এটা কিছুমান বস্তু মনত ৰাখিবলৈ বহুত বেছি সহজ হ'ব আপোনালোকক কি আহে কোনখন ৰাজ্যৰ লগত কোনকেইখন ডিষ্ট্ৰিক্টে সীমা স্পৰ্শ কৰে বা বাউণ্ডেৰী শ্বেয়াৰ কৰে তাক আপোনালোকক লিখিব আহিব পাৰে যেনেকৈ মই ইয়াত চাওক আপোনালোকক যদি ভূটানৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰে বুলি আহে তেতিয়া কোনকেইখন জিলাই KCBTO হয়নে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ ওদালগুৰি গতিকে ভূটানৰ লগত কেইখনে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে 5খনে কি KCBTO কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ ওদালগুৰি তাৰপিছত অৰুণাচল প্ৰদেশৰ লগত আমাৰ কেইখন ৰাজ্যই সীমা স্পৰ্শ কৰিছে আমি যদি চাওঁ ওদালগুৰিয়ে কৰিছে হয়নে ওদালগুৰিয়ে কাৰ লগত কৰিছে ভূটানৰ লগতো কৰিছে অৰুণাচলৰ লগতো কৰিছে ওদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় এইফালে চৰাইদেউলৈকে টোটেল কেইখন এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন আঠখন অৰুণাচলৰ লগত কিমানখন ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰিছে অৰুণাচলৰ লগত 8খন ভূটানৰ লগত 5খন কোন 5খন যিখন BTC এৰিয়াত আহে হয়নে 8খন আৰু নাগালেণ্ডৰ লগত কোনকেইখনে সীমা স্পৰ্শ কৰিছে চৰাইদেউৱে কাকাৰ লগত কৰিছে অৰুণাচলৰ লগতো কৰিছে নাগালেণ্ডৰ লগতো কৰিছে গতিকে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট এইফালে ইষ্ট কাৰ্বি আংলং আৰু এইফালে হাফলং গতিকে কেইখনৰ লগত শ্বেয়াৰ কৰিছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন গতিকে নাগালেণ্ডৰ লগত অসমৰ কেইখন ৰাজ্যই সীমা স্পৰ্শ কৰিছে ছখন ৰাজ্য কি চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট ইষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও তেনেকৈ মণিপুৰৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে আপোনাৰ মণিপুৰৰ লগত কৰিছে আপোনাৰ শিলচৰে কৰিছে হয়নে গতিকে মণিপুৰ শিলচৰ নহয় হাফলঙতো কৰিছে হয়নে হাফলঙে কৰিছে গতিকে মণিপুৰৰ লগত কেইখন ৰাজ্যই সীমা স্পৰ্শ কৰিছে দুখন ৰাজ্য হাফলং নহয় ডিমা হাছাও আৰু কাছাৰে শ্বেয়াৰ কৰিছে হয়নে মই হাফলং শিলচৰ কৈ আছোঁ মণিপুৰৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে ডিমা হাছাও আৰু কাছাৰে সীমা স্পৰ্শ কৰিছে হয়নে আৰু এতিয়া তেনেকৈ মিজোৰামৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে মিজোৰামৰ লগত কৰিছে আপোনাৰ এফালে কাছাৰে কৰিছে হাইলাকান্দিয়ে কৰিছে আৰু এইফালে কৰিমগঞ্জও অলপ কি হৈছে কৰিমগঞ্জ অলপো ইয়াত এই অংশলৈ আছে কৰিমগঞ্জ অলপো একেবাৰে সীমা ওচৰলৈ আছে কৰিমগঞ্জ অলপো কি কৰিছে
মিজোৰামৰ লগত সীমা স্পৰ্শ কৰিছে গতিকে মিজোৰামৰ লগত কেইখনে সীমা স্পৰ্শ কৰিছে তিনিখনে কি কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ তাৰপিছত এইফালে আছে ত্ৰিপুৰাৰ লগত কোনে কোনে বান্দৰী শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত বান্দৰী শ্বেয়াৰ কৰিছে অকল কৰিমগঞ্জ গতিকে ত্ৰিপুৰাৰ লগত অকল এখন অসমৰ জিলাই সীমা স্পৰ্শ কৰিছে তেনেকৈ মেঘালয়ৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে মেঘালয়ৰ লগত কৰিছে কাছাৰে কৰিছে ডিমা হাছাৱে কৰিছে ৱেষ্ট কাৰ্বি আংলঙে কৰিছে মৰিগাঁৱে কৰিছে কিন্তু নগাঁৱে চাওক নগাঁৱে কাৰো লগত বান্দৰী শ্বেয়াৰ কৰা নাই তেনেকৈ হোজাইও কাৰো লগত বান্দৰী শ্বেয়াৰ কৰা নাই তেনেকৈ আৰু এটা যদি মন কৰে মাজুলীও কাৰো লগত কি কৰা নাই বান্দৰী শ্বেয়াৰ কৰা নাই গতিকে আপোনালোকৰ কেনেকৈ কুৱেশ্যন আহি যাব পাৰে এনেকৈ 3-4খন জিলা দি দিব 3খন জিলা দি দিব আৰু এখন জিলা দি দিব বা 3খন জিলা এনেকুৱা দি দিব কাৰোবাৰ লগত বান্দৰী শ্বেয়াৰ কৰিছে আৰু এখন জিলা দি দিব এখন বান্দৰী শ্বেয়াৰ কৰা নাই গতিকে দিব যে তলৰ কোনখন জিলাই অসমৰ বেলেগ কোনো ভাৰতৰ বেলেগ কোনো ৰাজ্যৰ লগত সীমা স্পৰ্শ নকৰে গতিকে কোনকেইখন ৰাজ্য আছে জিলা আছে মাজুলী নগাঁও হোজাই তেনেকৈ আছে ইয়াত দৰংখন আছে নলবাৰীখন আছে বৰপেটাখন আছে ইয়াত বজালীখন আছে বঙাইগাঁওখন আছে হয়নে বাকীখিনি গোটেইখিনি যিমানকেইখন জিলা আছে গোটেইকেইখনে কাৰোবাৰ নহয় কাৰোবাৰ লগত কি কৰিছে সীমা স্পৰ্শ কৰিছে এতিয়া আমি কি পঢ়িছিলোঁ মেঘালয়ৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে কাছাৰ ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং মৰিগাঁও কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল নহয় এতিয়া বৰ্তমান কামৰূপ গোৱালপাৰা আৰু হাটশিঙিমাৰী গতিকে কোনে কোনে কেইখন ৰাজ্যৰ কেইখন জিলাই সীমা স্পৰ্শ কৰিছে মেঘালয়ৰ লগত 1 2 3 4 5 6 8খন কি কাছাৰ ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং মৰিগাঁও কামৰূপ মেট্ৰ কামৰূপ গোৱালপাৰা আৰু সাউথ চালমাৰা মানকাছাৰ হয়নে এই 8খন জিলাই মেঘালয়ৰ লগত সীমা স্পৰ্শ কৰিছে তেনেকৈ বাংলাদেশৰ লগতো আমাৰ কি কৰিছে সীমা স্পৰ্শ কৰিছে বাংলাদেশৰ লগত কোনকেইখন জিলাই সীমা স্পৰ্শ কৰিছে বাংলাদেশৰ লগত এখন বাংলাদেশ হয়নে কৰিমগঞ্জে কৰিছে কাছাৰে কৰিছে আৰু কোনে কৰিছে এইফালে আপোনাৰ সাউথ চালমাৰা মানকাছাৰে কৰিছে আৰু ধুবুৰী কিছু অংশ বাংলাদেশৰ লগত সীমা স্পৰ্শ কৰিছে গতিকে বাংলাদেশৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে কৰিমগঞ্জ বা বৰ্তমান শ্ৰীভূমি হ'ল কাছাৰ সাউথ চালমাৰা মানকাছাৰ আৰু ধুবুৰী হয়নে এই 4খন জিলাই বাংলাদেশৰ লগত সীমা স্পৰ্শ কৰিছে আৰু কি থাকিলে ৱেষ্ট বেংগলৰ লগত কোনে কোনে সীমা স্পৰ্শ কৰিছে ৱেষ্ট বেংগলৰ লগত সীমা হ'ল এইটো সীমাত কোনে কোনে শ্বেয়াৰ কৰিছে কোকৰাঝাৰ আৰু ধুবুৰী গতিকে ৱেষ্ট বেংগলৰ লগত 2খন জিলাই সীমা স্পৰ্শ কৰিছে কোকৰাঝাৰ আৰু ধুবুৰী আশা কৰিছোঁ আপোনালোকে এই গোটেইসমূহ আকৌ এবাৰ ভালদৰে চাই পেলাই আপোনালোকে ভালদৰে মনত ৰাখিব এতিয়া চাওক ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন আহিব পাৰে যেনেকৈ নাগালেণ্ডৰ লগত দি দিলে 3খন জিলা এনেকুৱা দিলে যিখন নাগালেণ্ডৰ লগত বান্দৰী শ্বেয়াৰ কৰে এখন জিলা এনেকুৱা দি দিলে নাগালেণ্ডৰ লগত বান্দৰী শ্বেয়াৰ নকৰে সেনেকুৱা কুৱেশ্যন আহি যাব পাৰে এতিয়া চাওক আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আহি যাব পাৰে চাওক অহা চান্স পুৰা আছে আপোনালোকে এই কাছাৰখনত মন কৰকচোন কাছাৰখনে কাৰ লগত বান্দৰী শ্বেয়াৰ কৰি আছে চাওক মণিপুৰৰ লগত মিজোৰামৰ লগত মেঘালয়ৰ লগত 3খন ভাৰতৰ ৰাজ্যৰ লগত আৰু এইফালে এখন বাংলাদেশৰ লগত হয়নে তেনেকৈ এই হাফলংখন চাওক হাফলঙে এইফালে নাগালেণ্ডৰ লগত কৰিছে মণিপুৰৰ লগত কৰিছে আকৌ মেঘালয়ৰ লগত কৰিছে হয়নে গতিকে এই তেনেকুৱা ধৰণৰ হেৰিবোৰ অলপ বেছিকৈ মনত ৰাখিব জিলাবোৰ আহি যাব পাৰে এতিয়া এই স্লাইডখিনি মই আপোনালোকক এই নামৰ সহায়ত আপোনালোকক দি থৈ দিছোঁ আপোনালোকে এবাৰ পঢ়ি চাব এতিয়া কি হয় আমি সাধাৰণতে কৈ থাকোঁ লোৱাৰ আছাম আপাৰ আছাম কিবা কিবি কৈ থাকোঁ হয়নে এতিয়া কি কৰিছে অসমখনক প্ৰশাসনৰ সুবিধাৰ্থে মানে প্ৰশাসনিক সুবিধাৰ্থে অসমখনক কি কৰিছে কিছুমান ডিভিজনত ভাগ কৰিছে এতিয়া কোনটো ডিভিজনত কি ডিষ্ট্ৰিক্ট আহে চাওঁ আহক এতিয়া প্ৰথম আমি কি পঢ়োঁ
এফালে উজনিৰ ফালে আমি কি কওঁ আপাৰ আসাম হয়নে ইয়া হ'ল আপাৰ আসাম এতিয়া আপাৰ আসামত কোন কেইখন ডিস্ট্ৰিক্ট পৰে আপোনাৰ এফালৰ পৰা লখিমপুৰ এফালে ধেমাজি এফালে তিনিচুকীয়া এফালে চৰাইদেউ শিৱসাগৰ এফালে মাজুলী থাকে যোৰহাট হয়নে এফালে গোলাঘাটলৈকে টোটেল ইমান কিখন জিলা কি হয় আপাৰ আসামত পৰে আৰু আপাৰ আসামৰ মেইন চেণ্টাৰ কি হয় যোৰহাট আপাৰ আসামৰ মেইন চেণ্টাৰ হ'ল যোৰহাট তেনেকৈ এফালে লোৱাৰ আসামত কি পৰে লোৱাৰ আসামত পৰে আপোনাৰ এফালে গোটেইখিনি KCBT পৰে ইউটো নপৰে KCBT মানে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰলৈকে পৰে ওদালগুৰি নপৰে সেইটো মনত ৰাখিব তাৰপৰা এফালে কি আছিলে ধুবুৰী বঙাইগাঁও বৰপেটা বজালি নলবাৰী হয়নে তাৰপৰা আপোনাৰ এফালে সাউথ চালমাৰা গোৱালপাৰা কামৰূপ মেট্ৰ এইখিনিত পৰে লোৱাৰ আসাম আৰু এফালে চেণ্ট্ৰেল আৰু লোৱাৰ আসামৰ হেডকোৱাৰ্টাৰ হ'ল গুৱাহাটী এফালে চেণ্ট্ৰেল আসামত পৰে আপোনাৰ এফালে পৰে মৰিগাঁও পৰে নগাঁও পৰে আৰু এফালে ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং মাজত হোজাই আৰু এফালে ডিমা হাছাও পৰে আৰু এফালে একেবাৰে তললৈ এডোখৰ কি বুলি কয় বৰাক ভেলী হয়নে বৰাক ভেলী অকল 3খন জিলা পৰে কোনকেইখন এফালে কাছাৰ আৰু এফালে হাইলাকান্দি আৰু কৰিমগঞ্জ অকল 3খন জিলা পৰে এইফালে আছে নৰ্থ আসাম হয়নে নৰ্থ আসামত কোনকেইখন পৰে এফালে ওদালগুৰি শোণিতপুৰ বিশ্বনাথ আৰু দৰং এই 4খন জিলা পৰে আৰু তাৰ নৰ্থ আসামৰ হেডকোৱাৰ্টাৰ কি হয় তেজপুৰ আৰু বৰাক ভেলী হেডকোৱাৰ্টাৰ হ'ল শিলচৰ চেণ্ট্ৰেল আসামৰ হেডকোৱাৰ্টাৰ হ'ল নগাঁও আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ সহায়ত অসমৰ অকণমান পৰিচয়টো ক'ত অৱস্থিত অসমৰ জিলাসমূহ লগতে ইয়াৰ সীমা কেনেকৈ কাৰ লগত শ্বেয়াৰ কৰে আৰু কেনেকৈ প্ৰশাসনিক ডিভিজনত ভাগ কৰিছে এই কথাসমূহ বুজি পালে আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ক্লাছত আমি অসমৰ মাটিকালি ইয়াৰ জনসংখ্যা বা ইয়াৰ জনগাঁথনি ইয়াৰ ছেক্স ৰেচিঅ' লিটাৰেচি ৰেট এই কথাসমূহ আলোচনা কৰিম আজিলৈ ধন্যবাদ